CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত গোৰেশ্বৰৰ ৰাণা পাব্লিক স্কুলৰ সাফল্য 100% উত্তীৰ্ণৰে উজলিল ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৰাণা পাব্লিক স্কুল। কালি ঘোষণা কৰা CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি গোৰেশ্বৰৰ ৰাণা পাব্লিক স্কুলৰ মুঠ 11 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 10 গৰাকীয়ে প্ৰথম আৰু এগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 100%। গোৰেশ্বৰৰ জ্যোতিনগৰৰ পেট্ৰল পাম্পৰ কাষতে থকা ৰাণা পাব্লিক স্কুলৰ অধ্যক্ষা নিবেদিতা ঠাকুৰীয়াই জনোৱা মতে বিদ্যালয়খনৰ পৰা এইবেলি 11 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 10ম শ্ৰেণীৰ CBSE পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত কৃষাংক দাসে 86% নম্বৰ লৈ উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ এই সাফল্যই শিক্ষক কৰ্মচাৰী আৰু অভিভাৱকসকলৰ মাজত আনন্দৰ বন্যা বোৱাইছে। আনহাতে আগন্তুক সময়ত ইয়াতকৈ ভাল ফলাফল লাভ কৰিব বুলি শিক্ষক শিক্ষয়িত্ৰীসকলে চেষ্টা অব্যাহত ৰাখিছে বুলি অধ্যক্ষা নিবেদিতা ঠাকুৰীয়াই মন্তব্য কৰে। আমি এইবাৰ প্ৰথম বছৰ আমাৰ যেহেতু বিদ্যালয়খন ৰাণা পাব্লিক স্কুল গোৰেশ্বৰত অৱস্থিত 2019 চনত ইয়াৰ আৰম্ভণি হৈছিল আৰু এই 6 বছৰীয়া যি যাত্ৰা তাৰে আমি ফলাফল এটা যোৱাকালি ঘোষণা কৰিলে CBSE বোৰ্ডে আমাৰ ক্লাছ 10ৰ যিটো ফাইনেল পৰীক্ষা সেইটো আমি ফলাফলটো পালোঁ। তাৰে ভিতৰত আমাৰ 11জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিলে। তাৰে ভিতৰত আপোনাৰ 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু এজনে ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। তাৰে ভিতৰত আপোনাৰ 85ৰ পৰা 90%ৰ ভিতৰত 4 গৰাকী ছাত্ৰ-ছাত্ৰী আছে। 75ৰ পৰা 80%ৰ ভিতৰত এজন আৰু 60ৰ পৰা 60ৰ পৰা 74 এইখিনিৰ ভিতৰত আপোনাৰ 5জন ছাত্ৰ-ছাত্ৰী আছে আৰু আপোনাৰ একেবাৰে শেষৰ পাৰ্চেণ্টেজটো আপোনাৰ এজন আছে, তেওঁ ছেকেণ্ড ডিভিজন পাইছে। এতিয়া আমি আশা কৰা ধৰণেই পাইছোঁ বুলি ক'ব লাগিব। প্ৰথম বৰ্ষ আমি ছাত্ৰ-ছাত্ৰীসকল যেনেধৰণে তেওঁলোকে পৰিশ্ৰম কৰিছে বা শিক্ষকসকলো যথেষ্ট তেওঁলোকে যিমানখিনি দিব পাৰে দিবৰ চেষ্টা কৰিছিলে বুলি ভাবিছোঁ। আমি আমাৰ ফালৰ পৰা আমি দিবলৈ যত্ন কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে এইখিনিতে আমি সীমাবদ্ধ নাথাকোঁ। ইয়াতকৈও ভাল ফলাফল হয়তো আমি পাম, নিশ্চিতভাৱেই পাম। তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা কৰি আছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, গোৰেশ্বৰবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ শিক্ষা দীক্ষা বুলিয়ে নহয়, আমি অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত আমি কাম কৰি আছোঁ। আপোনালোকে দেখিব পাৰিব আমাৰ ওচৰে পাঁজৰে আমাৰ যি আমাৰ পৰিসীমা স্কুলৰ তাৰ ভিতৰত আমি ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক মানে বৰ্ধনৰ কাৰণে তেওঁলোকৰ হেৰিৰ কাৰণে আমি খেলপথাৰৰ ব্যৱস্থা আছে বা বিভিন্ন ধৰণৰ খেলা ধূলাকে আদি কৰি নাচ গান সকলো ধৰণৰ ব্যৱস্থাই আমি কৰিবলৈ যত্ন কৰি আছোঁ আৰু ভৱিষ্যতে আমি যিমানখিনি পাৰোঁ আৰু ইয়াৰ ওপৰতো আৰু অধিক মানে গুৰুত্ব প্ৰদান কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আৰু সেইটো কাৰণে আমি গোৰেশ্বৰবাসী ৰাইজৰ ওচৰত মোৰ এটাই থাকিব, তেওঁলোকে নিজৰ ছাত্ৰ-ছাত্ৰী ল'ৰা ছোৱালীখিনিক আনক আমাৰ ওচৰত। আমি যিমান পাৰোঁ তেওঁলোকক নিজেও আগবাঢ়ি যাবলৈ, তেওঁলোককো ভাল শিক্ষাৰে শিক্ষিত কৰি এজন সুস্থ সবল নাগৰিক হিচাপে এজন ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি কোনো ত্ৰুটি নকৰোঁ বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিলোঁ। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।